মাৰ অকমান হাতৰ এটা জিনজিননি প্ৰবলেম আছিলে নাৰ্ভৰ প্ৰবলেম মাৰ ঠাণ্ডা দিন আহিলে মায়ে বেছিকে এনেকে মানে মুঠা মাৰিব নোৱাৰে জিনজিনাই থাকে সেইটো আচলতে পোৱা নহয় ইমান ভাল এটা মানে ৰিজাল্ট মোৰ লগত হৈছে মই শিকোৱা এগৰাকীৰ যোগেদি এটা ৰিজাল্ট আহিছে মোৰ ওচৰলে কিন্তু মই সেইটো কৈ দিব বিচাৰো না আৰু কেইটামান দিন যাওক তাৰ পাছতহে মই সেইটো ৰিভিল কৰিম ভণ্টি এগৰাকী তাৰ পিৰিয়ডছৰ সময়ত খুব পেট বিষায় এক্সেছ বাৰ্ছে মানুহৰ জীৱনত কেনেকৈ সলনি কৰে সেইটো যিখিনি এক্সেছ বাৰ্ছৰ লগত জড়িত হোৱা নাই তেওঁলোকে বুজিবলৈ অকমান সময় লাগে কাৰণ এক্সেছ বাৰ্ছত বহুতখিনি মন্ত্ৰ থাকে যিখিনিক আমি ষ্টেটমেন্ট বুলি কওঁ সেই ষ্টেটমেন্ট বিলাকে আপোনাৰ লাইফত ভাবিব নোৱাৰা ধৰণে আপোনাৰ জীৱনত কাম কৰিব সলনি আনিব নমস্কাৰ মই দীপশিখাই আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজি মই নহয় অকলে আৰু মোৰ লগত আমাৰ দুটা আছে যি দুটাই আমাৰ গোটেই ঘৰখন 2025 চনত মানে পূৰ্ণ কৰিলেহি জীৱ-জন্তু সৰুৰে পৰা ভাল পাওঁ আছে মা দেউতাৰ ঘৰটো জীৱ-জন্তু দেখিয়ে ডাঙৰ হৈছো জীৱ-জন্তু প্ৰতিপাল কৰিয়ে ডাঙৰ হৈছো বিয়া হৈ আহাৰ পিছতো এখন ঘৰত আমি আহাৰ পিছৰৰ পৰা আমাৰ লগত এনেকে পেট আছিলে কিন্তু মাজতে চৰাই ৰাখিছো এনেকুৱা যি পাও মানে জীৱ-জন্তু অকল যে আমি ঘৰতে পুহো এনেকুৱা নহয় আচলতে আমি যে সুবিধা পাওঁ তেতিয়া আমি বাহিৰতো আমি জীৱ-জন্তু অলপ খুৱাবলৈ চেষ্টা কৰো লাগিলে বান্দৰে হওক ৰাস্তাত থকা কুকুৰে হওক খালি সেইখিনি আমি হাতীয়ে হওক খালি আমি সেইখিনি আমি মানে সোশ্যাল মিডিয়াৰ যোগেদি আমি নেদেখাও গতিকে সেই কথাটো কাৰণ মই এইটো কথা আগতে ক্লিয়াৰ কৰি দিছো যেহেতু মই প্ৰতিটো কথা সোশ্যাল মিডিয়াত দি নাথাকো গতিকে বহুতে ভাবিব পাৰে যে বহুতে কবই যে এনেকুৱা ৰাখাতকে ৰাস্তাৰ কুকুৰক খুৱাই ভাল এনেকুৱাও বহুত কমেন্ট আহিব আমি এতিয়াও খাওঁ আনকি মোৰ ল'ৰাৰ জন্মদিন আহি আছে সি ল'ৰাৰ জন্মদিনত সি হেতুৱে ৰাখি থৈছে যে সি ৰাস্তাত এনেকে খুৱাবলৈও যাব গতিকে হেতু আমাৰ বেলেগ এটা বিষয় কিন্তু তাৰ মাজতে যেহেতু মই মোৰ জীৱনত লগত জড়িত সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰো মোৰ ঘৰৰ প্ৰতিজন মেম্বাৰক আপোনালোকে চিনি পায় গতিকে ইহঁতক আজি চিনাকি কৰাই দিলো ই হল মানি আৰু ই হল ডলাৰ গতিকে ইহঁত দুটা এতিয়া আমাৰ একদম অপৰিহাৰ্য অংগ কেনেকুৱা কৰে সেই বস্তুটো আচলতে যাৰ লগত থাকে সিহঁতেহে বুজি পায় ইহঁত দুটা আমাৰ কাৰণে কি হয় সেইটো আমিহে বুজি পাওঁ সেইটো মানে কৈ শেষ কৰিব নোৱাৰিম খুব মানে বেছি দিন হোৱা নাই যদিও সিহঁতে আমাৰ লগত যেনেকুৱা হৈ গৈছে এতিয়া ল'ৰাটো স্কুললৈ বা ল'ৰাটো অকলশৰীয়াকে ক'বলৈ যাব লগা হলে আমি যিটো ফিল কৰো ইহঁত দুটা মানে সেই একেই হৈছে যে সি নাহালৈকে দৰ্জা মুখত বহি কান্দি থাকিব আমাক ওচৰলৈ যাব আকৌ মাতি আনি পেলাই দৰ্জা মুখত বহি পেলাই দৰ্জাৰ ফাললৈ চাই কান্দি থাকিব এনেকুৱা ধৰণৰ বিভিন্ন হেতু অৱশ্যে আমি যিসকলে লগত থাকো সেইসকলেহে সেইখিনি বুজি পাম এতিয়া আহিছো মেইন কথালৈ মই যেহেতু ডিব্ৰুগড় আৰু যোৰহাটলৈ গৈ আছো ক্লাছৰ কাৰণে আচলতে মোৰ আপডেটটো মই ফেচবুক বা ইনষ্টাত বা পাৰ্সোনালি জাক পাৰ মই দিছো অকমান দেৰিয়ে হৈছে মই ভিডিঅ' কৰা তথাপিতো মই জনাই দিওঁ মই 15 তাৰিখে থাকিম ডিব্ৰুগড়ত শনিবাৰ আৰু দেওবাৰ 16 তাৰিখে থাকিম যোৰহাটত যিসকলে মোৰ পৰা এক্সেছ বাৰ সেশন বা এক্সেছ বাৰ ক্লাছ ল'ব বিচাৰে সেইসকলে মোৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে যোগাযোগ কৰিব সোনকালে যেহেতু মানে ৰেজিষ্ট্ৰেচন কৰি থকা হৈছে গতিকে আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকৰ আসনটো মোৰ লগত মানে সিটটো বুক কৰিব পাৰিব আৰু মোৰ ফোন নম্বৰটো প্ৰত্যেকটো ভিডিঅ'তে কয়ে তথাপিতো কৈ দিছো 8486392528 এটো মোৰ ফোন নম্বৰ আৰু যোৱাটো ভিডিঅ' আপোনালোকে বহুতখিনি মৰম দিছে হাহুমাৰ হাহুমাই যিখিনি ক'লে সেই কথাখিনিত আপোনালোকে বহুত মৰম দিছে মাৰ কথাখিনি হয়তো আপোনালোকৰ কোনোবাখিনি চুই গৈছে তাৰ কাৰণে বহুত মালেও ফোন আহিছে মুলেও ফোন আহিছে হসকে ভাল লাগিছে কিন্তু তাৰ ওপৰতো মায়ে হিনাখন ভিডিঅ'টোত ক'বলৈ আচলতে পাহৰি থাকিলে মাৰ অকমান হাতৰ এটা জিনজিননি প্ৰবলেম আছিলে নাৰ্ভৰ প্ৰবলেম মাৰ ঠাণ্ডা দিন আহিলে মায়ে বেছিকে এনেকে মানে মুঠা মাৰিব নোৱাৰে জিনজিনাই থাকে সেইটো আচলতে পোৱা নহলে মায়ে পিছত কৈ আছিলে কিবাকে লগাই দিব পাৰি যদি যেহেতু এটোৱে বহুতৰ কাৰণে নাৰ্ভৰটো আমাৰ এটা কমন প্ৰবলেম এবাৰ কিন্তু মাৰ সেই প্ৰবলেমটো নাই এই ঠাণ্ডা সিজনটো পাৰেই হ'ল কিন্তু মায়ে সেইটো অনুভৱ নকৰিলে আগতে এনেকে মুঠি মাৰিবলৈ ঠাণ্ডা দিনত বহুত অসুবিধা পাইছিলে হাতটো জিনজিনাই থাকে তেনেকুৱা এটা প্ৰবলেম পাইছিলে গতিকে এতিয়া সেইখিনি নাইকিয়া সেইটো এটা মাৰ সাকসেস তাৰ পিছত মোৰ ইমান ভাল এটা মানে
ৰিজাল্ট মোৰ লগত হৈছে মই শিকোৱা এগৰাকীৰ যোগেদি এটা ৰিজাল্ট আহিছে মোৰ ওচৰলৈ কিন্তু মই সেইটো কৈ দিব বিচাৰো না আৰু কেইটামান দিন যাওক তাৰ পাছতহে মই সেইটো ৰিভিল কৰিম তাৰ আগতে মই এতিয়া আপোনালোকক মাত্ৰ কৈ থৈছো যে খুব ভাল এটা খবৰ মোৰ লগত হৈ আছে আৰু তেওঁৰ খুব এটো মানে খুব ভাল হওক তাৰ পাছতহে মই আপোনালোকৰ লগত ভাল কৰি মানে এটো ৰিভিল কৰিম আৰু তাৰ আগতে আৰু এটা মই কওঁ এগৰাকী ভন্টি এগৰাকী তাৰ পিৰিয়ডছৰ সময়ত খুব পেট বিষায় পেট বিষাওতে তাই হেতু ছোৱালী মানুহৰ বহুত ৰিলেট কৰিব পাৰিব হেতু বহুতৰ কাৰণে এটা ডাঙৰ প্ৰবলেম আৰু বহুতে মানে হেতু কম বেছি কৰি মানে প্ৰত্যেকগৰাকী ছোৱালীৰে হয় বুলিয়ে ভাবো তাৰ মাজতে বহুতৰ হেতু প্ৰবলেম হিচাপে আছে তাই মানে প্ৰত্যেকবাৰতে তেনেকুৱা হয় তাই এবাৰ বাৰ্ছ লৈছিলে বাৰ্ছ লোৱাৰ পাছত তাই হিনাখন ফোন কৰি পেলাই মোক ক'লে যে বা মোৰ যিটো পেটৰ বিষ হয় সেই পেটৰ বিষটো এবাৰ মোৰ নাই গটিকে সাগে মোৰ নহব নেকি বা মই কৈছো ঠিকই ভালেই হ'ব এনেকেতো ভাল হোৱাটো বৰ ভাল কথা গটিকে মোৰ আসলে এইবিলাক কথা মোক খুব বেছি উৎসাহিত কৰে কাৰণ এক্সেস বাৰ্ছে মানুহৰ জীৱনত কেনেকৈ হলনি কৰে হেতু যিখিনি এক্সেস বাৰ্ছৰ লগত জড়িত হোৱা নাই তেওঁলোকে বুজিবলে অকমান সময় লাগিব আৰু সময় লাগিব কাৰণ এক্সেস বাৰ্ছটো সঁচাকে খুব এটা ভাল বস্তু ইয়াক মানুহে কিছুমানে ইয়াক অকমান বিকৃত কৰিবলৈ যোৱা যেন মোৰ কোনবাখিনি অনুভৱ হয় কিন্তু নকৰাটোৱে ভাল কাৰণ যিটো কিবা এটা ভাল বস্তু মই যদি বিশ্বাস কৰা নাই সেই বিশ্বাসটো নকৰাটো বহুত ঠিক কথা যে মই বিশ্বাস নকৰো কিন্তু এনেকুৱা কৰিব নালাগে যে কোনো বিশ্বাস কৰা বা বেলেগৰ কাৰণে উপকাৰ কৰি থকা বস্তু এটা মানুহে বেয়া কৰিবলৈ চেষ্টা কৰিব নালাগে মই বিশ্বাস কৰা নাই ঠিকই আছে মই নকৰো মই নলওঁ বা মই নিশিকো আৰু এটা এইখিনতে আৰু এটা কোৱেশ্চন খুব পাই থাকো আৰু বহুতবাৰ কৈছো যদিও আকৌ এবাৰ কওঁ যে বহুতে সুধে যে এক্সেস বাৰ সেশন লৈ পেলে ভাল হ'ব নে এক্সেস বাৰ নিশিকাকে চাও প্ৰত্যেকজন মানুহৰে বেলেগ বেলেগ প্ৰবলেম থাকে গটিকে বেলেগ বেলেগ কিমান দিনত ভাল হ'ব হেতু ক'ব নোৱাৰো এতিয়া মই যদি এটা জায়গালৈ যাওঁ তাত যদি মই এজন মানুহক এটা বাৰ্ছ দি আহো বা এজন মানুহে যদি কাৰোবাৰ পৰা বাৰ্ছ লৈছে এটা হয়তো বহুতে তেনেকেও কৈ দিয়ে আপুনি ফল পাব কিন্তু মই হেতু কথা ক'বলৈ কোন একেভাৱে দিগদাৰ পাওঁ যদি কাৰোবাৰ কোনোবাই পাই গ'লটো বহুত ভাল কথা কিন্তু নাপালেও মিনিমাম কেটামান প্ৰয়োজন হয় বাৰ্ছৰ কেটামান প্ৰয়োজন হয় গটিকে সেই বাৰ্ছ কিটা আপুনি এজন মানুহক গৈ মানুহৰ ওচৰলৈ গৈ পেলাই আপুনি লুৱাতকে যদি এক্সেস বাৰ্ছটো আপুনি নিজে শিকে তেতিয়াহলে মইতো ভাবো যে বহুত বেছি ভাল হ'ব কাৰণ এক্সেস বাৰ সেশন এটা যিমানখিনি আপোনাক দিব তাতকে এক্সেস বাৰ শিকা প্ৰেক্টিশনাৰ এগৰাকী বহুত বেছি পায় বুলি মই ভাবো কাৰণ এক্সেস বাৰ্ছত বহুতখিনি মন্ত্ৰ থাকে যিখিনিক আমি ষ্টেটমেন্ট বুলি কওঁ সেই ষ্টেটমেন্ট বিলাকে আপোনাৰ লাইফত ভাবিব নোৱাৰা ধৰণে আপোনাৰ জীৱনত কাম কৰিব হলনি আনিব গতিকে এক্সেস বাৰ্ছৰ ষ্টেটমেন্টখিনি কাৰণে আসলতে আপুনি এক্সেস বাৰ শিকিব লাগে আৰু এনেকুৱাও নহয় যে এক্সেস বাৰ প্ৰবলেম থাকিলে আপোনাৰ লাইফত যদি প্ৰবলেম আছে তেতিয়াহে ল'ব লাগে আপোনাৰ লাইফত যদি একো প্ৰবলেমো নাই আপোনাৰ লাইফটো ধুনীয়াকৈ চলি আছে তেতিয়াহলে আপুনি এক্সেস বাৰ্ছ লৈ চাব পাৰে এক্সেস বাৰ্ছ লোৱাৰ পাছত আপোনাৰ জীৱনটো আৰু বেছি ধুনীয়া হ'ব হেতু কিন্তু মই ক'ব পাৰো গটিকে আপোনাকে এক্সেস বাৰ্ছ লওক নতুন বছৰত কিবা এটা কৰক শিকক বা নিজৰ লগতে নিজৰ ঘৰখনে এজন কাৰণ এক্সেস বাৰ সেশন এটাটো অলপ খৰচিয়ে হয় যিহেতু গতিকে এক্সেস বাৰ সেশন এটা এজন মানুহে আপুনি ঘৰত এজনে ললে কিন্তু বাকি কেজন আপোনাৰ ঘৰৰ সদস্য হয়তো কোনবাখিনি ৰখি গৈছে তেওঁলোকে ল'ব পৰা নাই বা প্ৰত্যেক গৰাকী লওঁতে যিখিনি আপোনাৰ খৰচৰ প্ৰয়োজন হ'ব তাতকে ঘৰখনত যদি এজনে শিকি লয় তেতিয়াহলে আপোনাৰ বেছি সুবিধা হ'ব গতিকে মই কম যে এক্সেস বাৰ সেশন লবলে আপোনালোকে সেশন লওক তাৰ লগতে আপোনাকে এক্সেস বাৰ্ছটো প্ৰত্যেকখন ঘৰত প্ৰত্যেক এজনকৈ হলে এক্সেস বাৰ্ছ প্ৰেক্টিশনাৰ হৈ উলাওক তেতিয়াহলে আপোনাকে নিজৰ লগতে আপোনাকে ওচৰৰ পাজৰ বা আপোনাকে পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিকে আপোনালোকে মানে এটা ভাল বস্তুৰে আপোনাকে ঠিক কৰিব পাৰিব যাৰ দ্বাৰা হেতু এটা মানসিক শান্তি বহুত বেলেগ ধৰণৰ যেতিয়া আপোনাক ক'ব কোনোবাই যে এক্সেস বাৰ্ছ লৈ পেলাই মোৰ খুব ভাল লাগিলে এক্সেস বাৰ সেশন লোৱাৰ পিছত মোৰ এনেকুৱা হলনি হৈছে সেই বস্তুটোৱে খুব মানে ভাল লগা কথা আৰু এগৰাকী ভন্টিয়ে মোক সিদিনাখন কৈছিলে মোৰ ওচৰতে এক্সেস শিকিছিলে তাই মোক কৈছে বা প্ৰবলেম নাই আহা নহয় আহিছে কিন্তু প্ৰবলেমবিলাক ৰৈ যোৱা নাই প্ৰবলেমবিলাক পাৰ হৈ গৈছে
এক্সেছ আহাৰ পিছত সি মনটোত এনেকুৱা এটা ফিল হৈছে যে এক্সেছ মই পাৰিম, মোৰ সলনি আহিব, বা মই এইটো হয় যিটো মানে চিটুৱেশ্যনত পঢ়োঁ সেই চিটুৱেশ্যনটো যেন স্থায়ী নহয়, হ'ব মানে আমি পাৰ হৈ যাব পাৰিম, এনেকুৱা এটা মনত সাহস আহে। আৰু সেই সাহসটোৰ কাৰণেই চাগে আমি ৰৈ নাযাওঁ, যেনেকেই নহওক আমি ওলাই যাওঁ। গতিকে মই ক'ম যে আপোনালোকে এক্সেছ বাৰ্ছ শিকক, কাৰণ এক্সেছ বাৰ্ছ শিকিলে আপোনালোকে যিমানখিনি ষ্টেটমেণ্ট পাব সেই ষ্টেটমেণ্টখিনি আপোনালোকৰ জীৱনত বহুত বেছি ধৰণে সলনি আনিব। গতিকে আজি মই আপোনালোকৰ ওচৰত ইয়াকে ক'বলৈ আহিলোঁ। এতিয়া আপোনালোকে এই দুটা ডেট আপোনালোকে ছেভ কৰি ল'ব। 15 তাৰিখে থাকিম মই ডিব্ৰুগড়ত আৰু 16 তাৰিখে থাকিম মই যোৰহাটত। গতিকে 15 তাৰিখে আপোনালোকে ডিব্ৰুগড়ৰ যিসকলে মোৰ পৰা এক্সেছ বাৰ্ছ শিকিব বিচাৰিছে বা এক্সেছ বাৰ্ছ ছেশ্যন ল'ব বিচাৰিছে, লগতে আপোনালোকক মই এইটোও ক'ব পাৰোঁ যে আপোনালোকে এক্সেছ বাৰ্ছ ক্লাছটোত আপোনালোকে অকণো এনেকুৱা ফিল নকৰে যে এদিনতে আমি 24,000 টকা দি শিকা এটা ক্লাছত আমি শিকি শেষ কৰিব পাৰিমনে? একদম পাৰিব। আৰু যদিও নোৱাৰে মই আপোনালোকক এনেকৈ কোঅপাৰেট কৰিম যে আপোনালোকে কেতিয়াও ফিল নকৰিব যে মই আপোনালোকক ফোন নধৰোঁ বা মই আপোনালোকৰ লগত মানে যোগাযোগ মানে শিকি অহাৰ পিছত নকৰাকৈ আছোঁ, এনেকুৱা কেতিয়াও মোক নাপায়। যিখিনিয়ে মোৰ পৰা শিকিছে তেওঁলোকে গম পায়, যেতিয়াই তেওঁলোকে বিচাৰে মই তেতিয়াই তেওঁলোকক যেনেকৈ পাৰোঁ সহযোগ আগবঢ়াওঁ। গতিকে আপোনালোকে এক্সেছ শিকক, আপোনালোকে নিজৰ লগতে আপোনালোকৰ পৰিয়ালটোক ধুনীয়াকৈ সজাই তোলক। আৰু 16 তাৰিখে যিহেতু দেওবাৰে থাকিম যোৰহাটৰ যিসকলে এক্সেছ বাৰ্ছ ছেশ্যন ল'ব বিচাৰে বা এক্সেছ বাৰ্ছ ক্লাছ কৰিব বিচাৰে সেইসকলেও মোৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।